জয় শ্রী রাধে কৃষ্ণ। প্রিয় ভক্তসকল, আশা কৰোঁ প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আপোনালোক সকলোৰে মংগল। প্ৰভুৰ ইচ্ছাতে মানুহৰ আশা আকাংক্ষাবোৰ পূৰণ হয়। কৃষ্ণ ভক্তি অবিহনে জীৱনৰ কোনো মূল্য নাই। অনাদিকালৰ পৰাই মহান ঋষিসকলে আমাক বুজাই গৈছে যে প্ৰতিটো জীৱই নিত্য আৰু শাশ্বত ভগৱত চেতনা লাভ কৰিব পাৰে। প্ৰতিটো আত্মাই অমৃতময়। গতিকে আমি আন একো নোৱাৰিলেও নিশ্চয় ভগৱান শ্ৰীকৃষ্ণৰ নাম আমি উচ্চাৰণ কৰিব পাৰোঁ। ব্ৰহ্মাই নাৰদক কৈছিল, হে বৎস, যদি কোনো ব্যক্তি ভক্তি সহকাৰে শ্ৰীহৰিৰ আৰাধনা কৰে তেনেহলে সেই ব্যক্তিৰ তীৰ্থ ভ্ৰমণ তপস্যাৰ প্ৰয়োজন নাই। ভাৰতবৰ্ষত কৃষ্ণ নাম উপাসক জীৱনমুক্ত ব্যক্তিৰ পক্ষে তপস্যাৰ প্ৰয়োজন নহয়। হে নাৰদ, কৃষ্ণ নাম গ্ৰহণ কৰা মাত্ৰাই তেওঁৰ বংশৰ শতপুৰুষ ও বন্ধু বান্ধৱ অনায়াসে পবিত্ৰ হয়। বৈদিক সংস্কৃতি অনুসাৰে জীৱৰ পৰম উদ্দেশ্য হৈছে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ লগত আমাৰ সম্পৰ্ক সম্বন্ধে অৱগত হোৱা। সমস্ত তত্ত্বজ্ঞানী পুৰুষে ভগৱত গীতাক সমস্ত বৈদিক জ্ঞানৰ ভিত্তি বুলি স্বীকৃতি দিছে। আৰু সেই ভগৱত গীতাৰ পৰা জানিব পৰা যায় যে কেৱল মানুহেই নহয়, সমস্ত জীৱই হৈছে পৰমেশ্বৰ ভগৱানৰ বিভিন্ন অংশ। আমি জীৱবোৰ পৰমেশ্বৰ ভগৱানৰ অংশ হোৱাৰ ফলত আমাৰ প্ৰধান কৰ্তব্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ সেৱা কৰা। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।